নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি যিহেতু ৰবীন্দ্ৰ জয়ন্তী, সেইকাৰণে আজি আমাৰ এডিআৰ জিকে চিৰিজৰ টপিক হৈছে বিশ্বকবি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ হ'ব অপশ্যন এ। দ্বিতীয় প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰ কোন দেশৰ কবি আছিল? অপশ্যন এ নেপাল, অপশ্যন বি ভাৰত, অপশ্যন চি বাংলাদেশ, অপশ্যন ডি শ্ৰীলংকা। আপোনালোকে চবে হয়তো গমেই পায় ৰবীন্দ্ৰনাথ ঠাকুৰ আমাৰ ভাৰতৰে আছিল। তৃতীয় প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কোন গ্ৰন্থৰ বাবে নোবেল বঁটা লাভ কৰিছিল? এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ যিবিলাক এক্সাম আছে, প্ৰায়বোৰ এক্সামতে দেখা যায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গীতাঞ্জলি পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি আছিল কোন চনত? অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বি, চি, ডি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1913 চনত। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মস্থান ক'ত আছিল? অপশ্যন এ কলকাতা, অপশ্যন বি ঢাকা, অপশ্যন চি মুম্বাই, অপশ্যন ডি চেন্নাই। আপোনালোকে এটা আইডিয়া কৰকচোন এইটো কি হ'ব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কলকাতা। ভাৰতৰ জাতীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? বহুত বিখ্যাত প্ৰশ্ন হয় এইটো, বাৰে বাৰে আহি থাকে অসম চৰকাৰৰ বিভিন্ন কম্পিটিটিভ এক্সামবিলাকত। ইয়াৰ শুদ্ধ উত্তৰ চবে গম পায়, অপশ্যন চি। ৰবীন্দ্ৰনাথ ঠাকুৰক কি নামেৰে জনা যায়? অপশ্যন এ দেশবন্ধু, অপশ্যন বি বিশ্বকবি, অপশ্যন চি নেতাজী, অপশ্যন ডি মহাত্মা গান্ধী। আপোনালোক চবেই জানে যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক আমি বিশ্বকবি বুলি জানো, গতিকে শুদ্ধ উত্তৰ অপশ্যন বি। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা শিক্ষা অনুষ্ঠানখনৰ নাম কি? নালন্দা বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়। কবিগুৰুৱে স্থাপন কৰা বিশ্ববিদ্যালয় হৈছে বিশ্বভাৰতী বিশ্ববিদ্যালয়, যি এখন নামজ্বলা বিশ্ববিদ্যালয়, ভাৰতৰ আগশাৰীৰ ইউনিভাৰ্চিটিৰ ভিতৰত পৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু কেতিয়া হৈছিল? অপশ্যন এ 7 আগষ্ট 1941, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। আজিৰ আমাৰ জিকে চিৰিজৰ শেষৰটো প্ৰশ্ন, বাংলাদেশৰ জাতীয় সংগীত কোনে ৰচনা কৰিছিল? আমাৰ বাংলাদেশৰ আৰু ভাৰতৰ জাতীয় সংগীত এজন ব্যক্তিয়ে ৰচনা কৰিছিল, সেইজন হৈছে বিশ্বকবি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। ধন্যবাদ।